বিদেশী খেদিব নোৱাৰিলে বহাগৰ প্ৰথম দিনটোতে আপুনি সুধিছে কথাটো ভাল লাগিছে বিদেশী খেদাটো ছাত্ৰ সন্থাৰ দায়িত্ব নেকি সেইটো আপোনাৰ উপলব্ধি নিশ্চয় আছে হয় নাই গতিকে যাৰ যেটো কাম বিদেশী বিতৰণ আন্দোলন ছাত্ৰ সন্থাই কৰিছিলে অসমত যে বিদেশী আছে সেই বাস্তৱ সত্যটো উত্থাপন ছাত্ৰ সন্থাই কৰিছিলে অসমত যে বিদেশী আছে অসমত যে বিদেশী ভাগ ভাগ কৰাৰ নামত ৰাজনীতি হৈছিলে আইএমডিটি আইনৰ সময়ত সেই কথা ছাত্ৰ সন্থাই উত্থাপন কৰি আদালতত গোচৰ ৰুজু কৰি সেইখিনি সময়ত ছাত্ৰ সন্থাৰ এগৰাকী প্ৰাক্তন বিষয়ববীয়াই আইএমডিটি বাতিল কৰিছিলে কা বিৰোধী আন্দোলন হ'ল বিদেশীৰ নামত ধৰ্মৰ ভাগ ভাগ কৰা হ'ল এতিয়াও ছাত্ৰ সন্থাই আমি আদালতৰ মজিয়াত যুঁজি আছো গতিকে বিদেশী খেদা কামটো যদি ছাত্ৰ সন্থাক কোনোবাই জাপি দিবলৈ বিচাৰে কোনোবাই যদি ক'ব বিচাৰে যে বিদেশী ছাত্ৰ সন্থাই খেদিব লাগিছিল তেতিয়াহ'লে তেওঁলোকে চৰকাৰক নিজৰ দায়িত্বৰ পৰা খুব প্ৰকাৰান্তৰে সৈতে হাত সাৰাই চৰকাৰৰ ওপৰত থাকিব লগা বুজাটো চৰকাৰৰ ওচৰৰ পৰা আঁতৰাই ছাত্ৰ সংগঠনলৈ ঠেলিবলৈ বিচাৰিছে যেটো উচিত কথা নহ'ব নিশ্চয় বিদেশী আমি খেদিব নোৱাৰিলে নিশ্চিতভাৱে বিদেশী খেদা কামটোৰ জাতিটোৰ নাছিলে আপুনি আমি বুলি কওক আছু বুলি কওক আমি অসমীয়া সমাজখন আমি খুব বলিষ্ঠভাৱে যুক্তি সহকাৰে ৰাইজক দেখুৱাই দিছিলোঁ যে অসমত বিদেশী আছে ৰাইজ পতিয়ন গৈছিলে ৰজাঘৰৰ ওচৰত আমি দাবী উত্থাপন কৰিছিলোঁ অসম চৰকাৰ কেন্দ্ৰীয় চৰকাৰ এতিয়া অসম চৰকাৰত আমাৰেই মাজৰ মানুহ গৈ গৈ চৰকাৰ গঠন কৰিছে তেওঁলোকে সময়ে সময়ে বিশ্বাসঘাতকতা কৰিছে কোনো এটা ৰাজনৈতিক দল বুলিয়েই নহয় যোৱা 85 চনৰ পৰা এতিয়ালৈকে দিল্লী আৰু দিছপুৰত কংগ্ৰেছ এজিপি বিজেপি লেফ্ট পাৰ্টি সকলোৱে মিলি জুলি সন্মিলিত চৰকাৰ বহুবাৰ চলালে প্ৰত্যেকেই নিৰ্বাচনী ইস্তাহাৰত অসম চুক্তি ৰূপায়ণৰ কথাটো কয় অবৈধ বিদেশী নাগৰিকৰ সমস্যাটোৰ সমাধানৰ একমাত্ৰ উপায় অসম চুক্তিৰ ৰূপায়ণ কোনোটো ৰাজনৈতিক দলেই নকৰিলে গতিকে ৰাজনৈতিক দল কোনোটোৱে সমালোচনাৰ ঊৰ্ধত নহয় আৰু ৰাজনৈতিক দললৈ গৈ ক্ষমতাৰ খকত এছামে কৰা বিশ্বাসঘাতকতাৰ কাৰণে সেই দায়িত্ব আমি কোনো ছাত্ৰ সংগঠনৰ মূৰতো ঠেলি দিয়া উচিত নহয় আৰু সামগ্ৰিকভাৱে জাতিটোও সেই কলংকৰ বোজা বহন কৰাটো উচিত নহয় বুলি আমি অনুভৱ কৰোঁ আন্দোলন কৰা হ'ব নেকি কাৰণ বিদেশী আছে খেদিব লাগিব নিশ্চয় আপোনালোক ওলাই আহিলে নিশ্চয় আন্দোলন হ'ব কিয় নহ'ব আপুনি ওলাই আহিব লাগিব আমি ওলাই আহিব লাগিব সকলো ওলাই আহিলে আন্দোলন হ'ব আৰু পুনৰ আন্দোলন হ'ব বুলি কথাটো কৈ আচলতে যোৱা 40টা বছৰে অসম চুক্তিৰ ৰূপায়ণৰ কাৰণে প্ৰজন্মৰ পৰা প্ৰজন্মলৈ অসমীয়া যুৱক যুৱতীয়ে কৰি থকা আন্দোলনটোক উপলুঙা কৰা হয় পুনৰ আন্দোলন মানে কি অসমত আন্দোলন স্তিমিত হৈছে নেকি যে আন্দোলন মানে কেৱল ৰাজপথত তেজেৰে লুটুৰি পুটুৰি হোৱাটোকহে এছামে আন্দোলন বুলি ক'ব বিচাৰে নেকি পুনৰ আন্দোলন হ'বনে বুলি সোধাটো আচলতে এটা উচতনিমূলক বক্তব্য তেনেকুৱা বক্তব্যৰ পৰাও আমি আঁতৰি থাকিব লাগে আৰু 40টা বছৰে অসম চুক্তিৰ ৰূপায়ণৰ কাৰণে প্ৰজন্মৰ পৰা প্ৰজন্মলৈ অসমত যুৱক যুৱতীয়ে আন্দোলন কৰি আছিল কাৰণে 40টা বছৰৰ পিছতো অসম চুক্তিৰ 6 নং দফা প্ৰাসংগিক হৈ আছে 40টা বছৰৰ পিছতো আমি কথা পাতি আছো যে অসম চুক্তিৰ 6 নং দফাৰ জৰিয়তে অসমীয়া মানুহক সাংবিধানিক সুৰক্ষা কৱচ প্ৰদান কৰিব লাগে সেই একেই 80ৰ পৰা 85ৰ ভিতৰত ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তত আন সংগঠনৰ সৈতে আন ৰাজ্যৰ আন্দোলনকাৰীৰ সৈতে হোৱা চুক্তি কিন্তু আজি পাহৰণিৰ গৰ্ভত হেৰাই গ'ল অসম চুক্তি যে এতিয়াও স্মৃতিত জীয়াই আছে অসম চুক্তিক লৈ যে এতিয়াও মানুহে দাবী উত্থাপন কৰি আছে অসম চুক্তিৰ ৰূপায়ণৰ জৰিয়তে সাংবিধানিক সুৰক্ষা কৱচৰ যে এতিয়াও অসমীয়া মানুহে আশা কৰে তাৰ কাৰণটো এটাই যে অসমীয়া মানুহে প্ৰজন্মৰ পৰা প্ৰজন্মলৈ 40টা বছৰে আন্দোলন কৰি আছে সেই আন্দোলনক নস্যাৎ কৰি সেই আন্দোলনক তুলুঙা কৰি সেই আন্দোলনক উপলুঙা কৰি পুনৰ আন্দোলন হ'বনে বুলি উচতনিমূলক বক্তব্য আমি কোনোৱেই নৰখা ভাল সেইটো কাৰণে মই সকলোকে অনুৰোধ জনাইছোঁ ধন্যবাদ